একান্ত নিজৰ কোনোবা নাইনে আপোনাৰো? ঠিক মোৰ দৰে অনুভৱৰ সঠিক সংজ্ঞাত পলক নেপেলোৱাকৈ বাট চাইনে তেওঁলৈ? যদিও বা জানে তেওঁ কেতিয়াও নাহে। শুই উঠাৰ আগতে অথবা টোপনিৰ পাছতো অনুভৱ কৰেনে এক ঐশ্বৰিক স্পৰ্শ? আপোনাৰ চুলি, চকু, নাক অথবা দুখন হাত, চাৰ্টৰ কলাৰ অথবা কলা বক্ষ বন্ধনী, ক'ত আছে তেওঁৰ দৃষ্টি? ঠিক মোৰ দৰে প্ৰতিনিয়ত কিমানবাৰ স্মৰণ কৰে তেওঁ? সেন্দুৰৰ ৰং অথবা ধূপৰ ধোঁৱাত খেপিয়াই চাইনে তেওঁক? নে ভগৱানৰ সৈতে একেলগে লয় তেওঁৰ নাম? তেওঁৰ নাম আনৰ মুখত শুনিলে চুই চাইনে বুকুখন? ঠিক মোৰ দৰে গধূলি নিৰ্জনতা ভাল লাগেনে আপোনাৰো? যি সময়ত ঈশ্বৰৰ সৈতে তেওঁ বহি থাকে আপোনাৰ কাষত। যদিও বা আপোনাক দিয়া কথাবোৰ তেওঁৰ মনত নাই অথবা মাতাল হৈ কোৱা কথাবোৰ কেৱল আপোনাৰহে মনত আছে। ঠিক মোৰ দৰে একান্ত নিজৰ কোনোবা নাইনে আপোনাৰো? যাৰ কথা কোনো প্ৰেমিক বন্ধুক সলসলীয়াকৈ কৈ দিব পাৰে, যাৰ কথা কাকো নোকোৱাকৈ আনে বুজি যাব পাৰে। ঠিক তেনে কোনো নাইনে আপোনাৰো? ৬০ বছৰৰ পাছত আপোনাৰ স্ত্ৰীৰ আগত ক'ব পাৰিবনে তেওঁৰ কথা ঠিক এতিয়াৰ দৰে? অথবা মেন'পজৰ পাছত শোৱনি কোঠাৰ নিঃশব্দ বিচনাত স্বামীৰ সৈতে পাতিবনে তেওঁৰ কথা অত্যন্ত আন্তৰিকতাৰে? ঠিক মোৰ দৰে একান্ত নিজৰ কোনোবা নাইনে আপোনাৰো?